নমস্কাৰ। আজিৰ সভাখন আগতে অনুষ্ঠিত কৰিবলগীয়া আছিলে, কিন্তু আমি বাতিল কৰিবলৈ বাধ্য হৈছিলোঁ কাৰণ যিহেতু বৰপেটাত দৌল উৎসৱ উলহ মালহেৰে প্ৰতিটো বছৰে পালন কৰি আহে আৰু এইবাৰ দৌল উৎসৱ অলপ ব্যতিক্ৰম ধৰণে হৈছে, যিহেতু মুখ্যমন্ত্ৰী আদিকে ধৰি বহুকেইজন মন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াও দেউলত আহি উপস্থিত হৈছিলে। সেই হেতুকে আমি পিছুৱাই আজিৰ দিনটো নিৰ্ধাৰিত কৰিছোঁ আৰু ইতিপূৰ্বে হৈ গ'ল, আমাৰ সুকলমে পাৰ হৈ গ'ল। বাজপেয়ী ডাঙৰীয়াৰ যি জন্ম শতবাৰ্ষিকী উপলক্ষে যি স্মৃতি স্মাৰণ সভা বছৰদিনীয়াকৈ পালন কৰিবলৈ আমাৰ কেন্দ্ৰীয় কমিটি, ৰাজ্যিক কমিটিৰ পৰা নিৰ্দেশ আহিছিলে আৰু আজি আমি বৰপেটা জিলাৰ চেঙা অঞ্চলত অনুষ্ঠিত কৰিছোঁ। কাৰণ আমি বৰপেটা জিলাখন যে অকল বৰপেটাতে অনুষ্ঠানবোৰ কৰিব লাগিব বা কাৰ্যসূচীবোৰ পালন কৰিব লাগিব তেনেকুৱা নহয়। সেই হেতুকে আমি বৰপেটা জিলাৰ চুকে কোণে সকলো অঞ্চলতে আমি চুই যাব পৰাকৈ আমি অনুষ্ঠিত কৰি যাম আৰু তাৰ মানসেৰে আজি ইয়াত কৰিছোঁ। মানুহৰ আমাৰ কাৰ্যকৰ্তাৰ যি মানে উৎসাহ উদ্দীপনা আৰু তেওঁলোকৰ উপস্থিতি আমাক আপ্লুত কৰিছে। বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি তেখেতসকলৰ শ্ৰদ্ধা ভক্তি আৰু তেখেতক যি স্মৰণ কৰাৰ পদ্ধতি, তাকে দেখি সঁচাকৈয়ে ভাল লাগিছে। কাৰণ যি মহান পুৰুষে আমাক পথ দেখুৱাই গৈছে, আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি দলটোক আগবঢ়াই লৈ গৈ আছোঁ। তেখেতৰ যিখিনি ফল তেখেতে বিচাৰিছিলে বা দাবী কৰিছিলে ৰাইজৰ ওচৰত, ভাৰতবৰ্ষৰ ওচৰত তেওঁৰ আহ্বান আছিলে যে ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ যি সপোন আছিলে, সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ লোক মিলি একত্ৰিতভাৱে আমি বসবাস কৰাৰ যি সপোন আছিলে, উগ্ৰপন্থী সমস্যা দূৰ হৈ যি ভাৰতবৰ্ষক উন্নতিৰ শিখৰত লৈ যোৱাৰ সপোন আছিলে বা অসমখনক উন্নতিৰ শিখৰত লৈ যোৱাৰ সপোন আছিলে, এক ৰাষ্ট্ৰ এক নিচান, কাশ্মীৰ হৈ গুৱাহাটী, এক দেশ এক মাটি, আপনা দেশ আপনা মাটি, যি শ্লোগান আছিলে আৰু সেই শ্লোগানৰ হিচাপতে তেওঁৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ আমাৰ কাৰ্যকৰ্তা বদ্ধপৰিকৰ আৰু সেই কাৰ্যসূচীমতে আমি সকলোখিনি পালন কৰি আহিছোঁ আৰু কৰি যাম বুলি আমাৰ কাৰ্যকৰ্তাসকল প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে আমি বাজপেয়ী ডাঙৰীয়াক স্মৰণ কৰিব লাগিব। অকল এটা দিনেই নহয়, তেখেতক স্মৰণ কৰাৰ যথেষ্ট। তেখেতৰ যি সপোন, তেখেতৰ যি কাৰ্যক্ৰমণিকা আছিলে, তেখেতৰ যি ভাৰতবৰ্ষৰ প্ৰতি ভালপোৱা আছিলে, তেখেতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰতে এটা সময়ত কৈছিলে যে আপুনি ইমানখিনি থকাৰ পিছতো, ইমান নাম যশ ধন দৌলত থকাৰ পিছতো আপুনি যে বিবাহ কৰা নাই, ইয়াৰ আঁৰত কি কাহিনী আছিলে। তেখেতে তেতিয়া উত্তৰ দিছিলে, সাংবাদিককে উত্তৰ দিছিলে যে কি মোৰ এখনেই হৃদয়, মই দেশ মাতৃৰ হকেই দিম নে মোৰ পত্নীৰ হকেই দিম। সেইকাৰণে মই সকলো ত্যাগ কৰি দেশ মাতৃৰ হকে মোৰ হৃদয়খন অৰ্পণ কৰিছোঁ আৰু কৰি যাম। তেনেকুৱা এজন মহান ব্যক্তিৰ মহান ব্যক্তিৰ যি আদৰ্শ, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ ভাৰতীয় জনতা পাৰ্টী তেখেতৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোৱে আমি সৈনিক বুলি আমি কোনে কি পদবীত আমি নিয়োজিত হৈ আছোঁ, সেইটো আমাৰ ডাঙৰ কথা নহয়। আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবল আৰু কাৰ্যকৰ্তাসকলৰ কৰ্মস্পৃহা, আমাৰ কৰ্মস্পৃহা বা কৰ্ম পদ্ধতি আৰু তেখেতৰ মন্ত্ৰী আজি অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেটখন প্ৰস্তুত কৰি ৰাইজৰ ওচৰলৈ মেলি দিছে, প্ৰশংসনীয়। মানে সৰ্বপ্ৰকাৰৰ সৰ্বস্তৰৰ মানুহকে চুই যাব পৰাকৈ এখন বাজেট মেলি দিছে আৰু ৰাইজ সন্তুষ্ট হৈছে। অকল কাৰ্যকৰ্তা, বিজেপি কাৰ্যকৰ্তাইতো বিজেপিয়ে কৰা কামখিনি সন্তুষ্ট হয়, সেইটো আমি দেখি আহিছোঁ। কিন্তু আজি অসমৰ চুকে কোণে সকলোৱে সন্তুষ্ট হ'ব পৰাকৈ এখন সৰ্বমংগলৰ কাৰণে এখন বাজেট প্ৰস্তুত কৰি ৰাইজৰ ওচৰত আনি দিছে। আমি উৎসাহিত হৈছোঁ, বাজেটখনক সমৰ্থন কৰিছোঁ। কাৰণ শিক্ষা খণ্ডত হওক বা স্বাস্থ্য খণ্ডতে হওক বা বিভিন্ন খণ্ডতে হওক, সকলোকে মানে মধ্যবিত্ত, নিম্নবিত্ত, উচ্চবিত্ত সকলোকে মানে সকাহ দিব পৰাকৈ এখন বাস্তৱধৰ্মী বাজেট এখন প্ৰস্তুত কৰি মেলি দিছে। আমি সমৰ্থন জনাইছোঁ আৰু ভৱিষ্যতেও সমৰ্থন জনাই যাম। এনেকুৱা বাজেটে আমাৰ যে চৰকাৰৰ কৰ্মদক্ষতা বা ভৱিষ্যত অসমখনক আগুৱাই লৈ যোৱাৰ এটা সপোন আছে, সেই সপোনত বাস্তৱত ৰূপায়িত কৰিবলৈ এনেকুৱা বাজেটে মানে যথেষ্টখিনি সকাহ দিব বুলি মই আশা ৰাখিছোঁ। বিৰোধীয়ে বাজেটখনক হিতাধিকাৰী বাজেট বুলি কৈছে আৰু নিৰ্বাচনী আৰু হিতাধিকাৰী আমাৰ সপোনে আছিল দীনদয়াল, নহয় জানো? তাৰমানে আমি কি বিৰোধীয়ে বিচাৰে নেকি যে কোনোবাৰ ল'ৰা ছোৱালীয়ে সামান্যতম ফিজৰ অভাৱত বা কলমটো কিনাৰ অভাৱত
বা হেৰি মেডিকেলত ঔষধ কিনিব নোৱাৰাৰ অভাৱত মৃত্যুমুখত পৰক বা ল'ৰা ছোৱালীজন পঢ়িব নোৱাৰা হওক, ঠিক সেইকাৰণতে অৰুণোদয় দিয়াটো নিবিচাৰে। ঠিকে আছে, তেওঁলোকে যদি নিবিচাৰে, যদি হিতাধিকাৰী নালাগে তেওঁলোকে আঁচনিবোৰ নল'লে হ'ল, গ্ৰহণ নকৰিলে হ'ল, আঁচনিবোৰ তেওঁলোকে বয়কট কৰিলে হ'ল। কিন্তু তেওঁলোককে বেছি আগ্ৰহী হোৱা দেখা যায় আঁচনিৰ ক্ষেত্ৰত। তাৰপিছত আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যোৱাকালি 3,88,000 যি একেলগে 32,500 টকাকৈ হিতাধিকাৰী একাউণ্টছত সোমোৱাই দিয়াৰ প্ৰচেষ্টা লৈছে বা দিছে।